আমি পালোহি কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কলাক্ষেত্ৰ কি হৈছে কিয় আহিছোঁ কেলৈ আহিছোঁ গোটেই কথাখিনি কৈ আছোঁ কেনেকৈ আহিলে গোটেই হিষ্ট্ৰী আছে জমনি কাহিনী আছে ভাইলিনা আছে ৰীমা আছে মই আছোঁ নৰসিং মোহন আজি কলাক্ষেত্ৰত আহি উপস্থিত আছোঁ গোটেইখিনি কথা আমি কৈ আছোঁ অলপ পাছতে হয়নে কলাক্ষেত্ৰত এণ্ট্ৰি এই বাইদেউসকল আহিছে বহুত দিনত দেখ পালোঁ কেনেকুৱা ভালনে বহুত দিনত দেখিলে এটা বহুত দিনত লগ পালোঁ আৰু আমি একেবাৰে কেইবা মাহৰ মূৰত লগ পাইছোঁ গতিকে আকৌ দুদিনত লগ পাম কাইলৈ কথা পাতিম কাইলৈ একেবাৰে মানে স্মৃতি ৰোমন্থন ঘূৰি আহিছে সেই মানে বহুত দিনে আগৰ কৰ্মশালালৈ পৰিৱেশ কলাক্ষেত্ৰত ৱেলকাম জনাইছে ধুনীয়া পোহৰ নহয় জানো ৱাও হেছ খ্ৰীষ্টমাছ এয়া গধূলি 7 বজাৰ সময় গুড মৰ্ণিং আমি আছোঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি আছোঁ নৃগোষ্ঠীয় যি সাংস্কৃতিক বিনিময় আৰু সমন্বয় অভিযান প্ৰথম পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পাছত দ্বিতীয় পৰ্যায়ৰ এটা কৰ্মশালা বা আমাৰ অৰণ্য ভ্ৰমণ এটা অনুষ্ঠান হ'ব গতিকে তাৰ কাৰণে আমি উপস্থিত হৈছোঁ সেই অসমৰ প্ৰায় 15টা জনগোষ্ঠী আৰু সেই 15টা জনগোষ্ঠীৰ হৈ আজি যাম আমি চক্ৰশিলা অভয়াৰণ্যলৈ তো আমি ইয়াতে চাওক এটা বৰ মানে ব্যক্তিগমী অনুষ্ঠান আমি আজি হ'বলৈ গৈ আছে কাৰণ চাওক অসমৰ 15টা জনগোষ্ঠীৰ প্ৰতিনিধি কৰা বিভিন্নজন ল'ৰা ছোৱালী প্ৰায় 32টাৰ ওপৰৰ ল'ৰা ছোৱালী হ'ম আজি গোটখন ল'ৰা ছোৱালী মিলাই গতিকে বৰ মানে এটা ভাল লগা অনুষ্ঠানলৈ আমি হৈ গৈছে ভাৰ্গৱ কেনেকুৱা লাগিব কোৱাচোন কেনেকুৱা এক্সাইটমেণ্ট হ'ব পাৰে আজি অভিজ্ঞতাটো নতুন তাৰ লগতে বহুখিনি উৎসুকতা জাগি আছে কেনেকুৱা হ'ব কি নাই এখন অভয়াৰণ্য যিহেতু তাত গৈ কেনেকুৱা কি পৰিস্থিতি আচলতে কথাটো কি মই ভিডিঅ'টো আমি সম্পূৰ্ণ বুজাই দিছোঁ তাৰমানে এফালে আমি এতিয়া ইয়াত কলাক্ষেত্ৰত আছোঁ ইয়াৰ পৰা গোটেই জনগোষ্ঠীৰ বিভিন্ন জিলাৰ পৰা উজনি আহি পিনে লগ হৈছোঁ কালি থাকিলোঁ তাৰপিছত ইয়াতে আমি এখন বাছ লৈ ইয়াৰ পৰা 4-5 ঘণ্টা জাৰ্ণি হ'ব চাগে কোকৰাঝাৰ জিলাত তাতে মানে যিটো বড়োলেণ্ড হয় তাতে চক্ৰশিলা মানে অভয়াৰণ্য আছে ডাঙৰ তো তাতে আমি প্ৰথম কেম্প কৰিম তাৰ পৰা আমি হাবিৰ মাজত খোজকাঢ়ি ৱাক কৰিম নহয় তাৰ লগতে আৰু এটা কথা মন কৰিবলগীয়া যে অভয়াৰণ্যখন মানে আপোনাৰ দুখন জিলাত পৰে এটা পাৰ্ট পৰে ধুবুৰী চাপৰত এটা পৰে কোকৰাঝাৰ আৰু আমি হয়তো যাম ধুবুৰী জিলাৰ চাপৰত থকা পাৰ্টটোলৈ মানে সেইকাৰণে হয়তো আৰু দূৰ হ'ব মানে জাৰ্ণিটো তো আচলতে কি হ'ল এতিয়া এইফালে পাক কৰি দিবলৈ এপাক ঘূৰি দিওঁ আচলতে উজনি বহুতে নাজানে বা নামটো নাই শুনা আমিও শুনা নাছিলোঁ যে চক্ৰশিলা অভয়াৰণ্য বুলি এখন আছে বা নামনি মানুহখিনিয়ে উজনি যেনেকৈ ঢিংপাতকৈ এখন নাম শুনা নাই যে ঢিংপাতকেলৈ জানুৱাৰী মাহত আৰু এটা পৰ্যায় টীম যাব আহিব নামনি আমাৰ সাংস্কৃতিক দল কিছুমান গতিকে নামটোও নতুন হৈছে আৰু তাৰ পৰিৱেশটো নতুন আৰু আমাৰ এনভাইৰনমেণ্টটো সম্পূৰ্ণ ঠাণ্ডা যিটো গৰম ঠাণ্ডাটো আমাৰ বহুত পাৰ্থক্য হ'ব বহুত ধৰণৰ নতুন অভিজ্ঞতা হ'ব আৰু বান্দৰৰ কাৰণে বিখ্যাত বুলি কোৱা শুনিছোঁ গতিকে সেয়া আমাৰ বন্ধুসকল জগিং হৈয়ে চলি আছে তাৰপিছত ইয়াতে আমাৰ প্ৰথম পৰ্যায়ত য়োগা যিখন হৈছিলে এখন ফিল্ড পালোহি আমি আৰু শেষত আমি গোটেই অভিজ্ঞতাটো আপোনালোকক কেনেকুৱা ধৰণৰ কি পৰ্যায় হয় সম্পূৰ্ণ শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম লগত মোৰ ভাৰ্গৱ থাকিব গোটেই ভিডিঅ'খিনিক আমি সহায় কৰি আপোনালোকক বনাই দি যাম গতিকে এই ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজিৰ দিনটো কি হয় কেনেকৈ যাম সেইটো চাব লগতে নেক্সট আমি কাইলৈ কমে 3টা দিন 23 তাৰিখলৈকে আমাৰ অনুষ্ঠান চলি থাকিব গোটেইকেইদিন আমি ডেইলি ব্লগ ডেইলি দিবলৈ চেষ্টা কৰিম গতিকে সেয়া চাই থাকিব আজি বিশেষ ব্লগটো আজি দিনটো কি কৰি থাকোঁ আৰু চেং হোম চেনেলটো মোক ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি দিব লাইক কৰি ৰাখিব কমেণ্ট কৰিব আপোনালোক কিবা জনাব থাকিলে নিশ্চয় ঠিক আছে বলক আজি দিনটোৰ পৰা আজি গোটেই ভিডিঅ'টো আৰম্ভ কৰোঁ Sandeep nasa repeat the beat alaga jam মানে হেৰি বহুত ফূৰ্তি কৰিছো আৰু এইটো কৈছে কোৱা সন্দীপ কোৱা repeat the beat মোৰ নহ'ব বাবা কৃষ্ণ তোমালোকৰ ভিডিঅ' Hey, repeat the beat. Repeat the beat.
সাংস্কৃতিক সমন্বয় মানে যিটো মানে আমাৰ কৰ্মশালা হৈছিলে তাতে 5টা আছিলে প্ৰথমটোত আছিলে মটক বড়ো আৰু তিৱা আছিলে হয় নে আটাইহোম আছিলে তাৰে গোটেই 120টা ল'ৰা ভিতৰত আটাইতকৈ গুণ আছিলে এই ল'ৰাটো নমস্কাৰ এয়া My name is Sri Sandeep Satia. I am from Dibrugarh, Assam. ফ্ৰম গুণ এয়া আমাৰ এতিয়া খানা হৈ গ'ল আমি খানা খাম ৱাও কি হৈছে এইটো চিকেন আহি গ'ল বা মজা মৰ্ণিং ৱাক কৰি আপোনালোকক অকণমান আকৌ পুৰণি কলাক্ষেত্ৰখন আকৌ এবাৰ দেখাই দিছোঁ অলপ চলপ কাৰণ আমি আগৰ পৰ্যায়ৰ ব্লগবোৰত কিছুমান দেখাইছিলোঁ বহুত বস্তু নতুন বনালে সেইবিলাক নতুন কিবা কিবি বনালে তো আকৌ যদি বহুত দিন কোনোবা কলাক্ষেত্ৰ অহা নাই বা একেবাৰে অহা নাই আহিব পাৰে ধুনীয়াকৈ সজাইছে কাৰণ আগৰ কলাক্ষেত্ৰ হৈ থকা নাই খুব ধুনীয়াকৈ সজাইছে আগৰ হৈ থকা নাই গতিকে আমি য়োগা কৰোঁতে এইবিলাক সেই ঘৰত দেখাইছিলোঁ এই ঘৰত নাছিলে তেতিয়া আগতে এইটো বনালে সেইবিলাক কিছুমান লাইট নাছিলে এইবিলাক লগালে আৰু কিছুমান কাম কৰি আছে গতিকে গুৱাহাটী আহিলে এবাৰ কলাক্ষেত্ৰখন চাই যাওক সুন্দৰকৈ এতিয়া আপোনাৰ অনুভৱটো কওক বাইদেউ কিমানখিনি ল'ৰাক লগ পাই কেনেকুৱা লাগিছে মোৰতো ভালেই লাগিছে আকৌ পাইছোঁ কিন্তু গোটেইবিলাককে আনিব নোৱাৰাৰ কাৰণে দুখ লাগিছে আৰু চবৰে মানে যিকেইজনে আহিবৰ কাৰণে ৱেইটিং লিষ্টত থাকিলে সিহঁতৰ মনবিলাক বেয়া লাগি আছে না আৰু এটা ইণ্টাৰেষ্টিং কথা কি বাইদেউ যিখিনি নাপালে মোক সদায় ফোন কৰি দিওঁ তুমি লিষ্টখন কৰিছা নেকি মোক দিয়া কাৰণ নামটো আমি কেতিয়াবা নিজৰা পানী সেয়া পানী শেষ হৈ গ'লে নিজৰা পানী খাব লাগিব ঠিক তেনেকৈ এটা মেণ্টেল প্ৰিপেৰেশ্যনত যাব লাগিব তাত তামুকটো হয়তো ৰাতি শুই থাকোঁতে আঁঠুৱা নাথাকিবও পাৰে ঠাণ্ডা দিন সাপ চাপ নাহে কিন্তু অন্য জীৱ জন্তু আহিবও পাৰে আহে ভাঙিও দিব পাৰে টেণ্ট বি প্ৰিপেয়াৰ ফৰ একদম চিৰিয়াছলি তেনেকৈ মেণ্টেল সেইটো ষ্টেটত যাব লাগিব খোৱা বোৱা আমিতো যিমান পাৰি সিমান ভালকৈ দিবলৈ চেষ্টা কৰিছোঁ আমাৰ যেতিয়া এছএমৰ প্ৰথম ফেজটো হৈছিলে আমি তেতিয়াই কৈছোঁ যে ষ্টেপ বাই ষ্টেপ তোমালোকক আমি লৈ যাম আৰু এটা পৰ্যায়ত হয়তো আমি ইয়াৰ পৰা এনেকুৱা এটা চাম ওলাব হু কেন লিড দ্য ছ'চাইটি গতিকে তুমি এখন ছ'চাইটিক লিড কৰিবলৈ হ'লে অল চৰ্ট অফ এক্সপিৰিয়েঞ্চ লাইফত থাকিব লাগিব আৰু সেইটো নথকাৰ কাৰণে আমি লিডাৰশ্বিপটো ঠিক নাপাওঁ গতিকে আমি এতিয়া ইয়াত এটা সাংস্কৃতিক মাহোল বৌদ্ধিক মাহোলত এনেকুৱা ধৰণৰ আমি কামটো কৰিলোঁ এতিয়া আমি অলপ লাইফ এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছোঁ হয়নে তাত হয়তো এনেকুৱা গ্ৰুপ কৰি দিব পাৰে গ্ৰুপে গৈ পেলাই হেৰি কৰিব I don't know who needs to hear this, but Arunachal, Assam, Manipur, Mizoram, Meghalaya, Tripura, Sikkim and Nagaland. This is the Northeast, 7 sisters of this land. We belong right here, not China or Japan, no? আমি শুই উঠি মৰ্ণিঙৰ সোনকালে ব্ৰেকফাষ্ট হ'লে ভাতে খাই পিনি সোনকালে গাড়ী পালেহি পাছত যাবৰ কাৰণে আমি চক্ৰশালা অভয়াৰণ্যৰ কাৰণে সকলোৱে সাজু হ'লোঁ খাই বৈ ক্ৰমে আমি ভাত পানী খাই গাড়ীত উঠিবলৈ গ'লোঁ মতলবত খোৱালে কোনে খাব ঠেহ লাগিছে এইফালে কৈ দিছে না কুকুৰে পাই গৈছে চব জানো পেটটোক পাল মাৰিবলৈ নহয় আমি তেল মাৰিবলৈ নহয় সঁচাকৈ খুৱাইছোঁ এইটো খা এইটো নিজে খাই দিয়া তো এতিয়া আমি প্ৰায় পেকিং কৰি ৰেডি তাৰপিছত
নেক্সট এটা ফটো সেশ্যন হ'ব মই সবৰ মোবাইল লৈ থাকিলে মই কেনেকৈ মোবাইলত চাব লাগে বনটো সোণাপতি আছেই দেখোন দিব নহয় লক ৱা আমাৰ এগৰাকী ফৰেনাৰ গৰাকী ওলাইছে যি নেকি অসমীয়া ধুনীয়াকৈ জানে ইয়াক মানে বেগ ক'ত থ'ব একো মানে মতলব নাই ইয়াক চিট ভাল এটা লাগিব আমাৰ বিদেশৰ পৰা আমি মানে হায়াৰ কৰি নিছোঁ এয়া বিষ্ণুপ্ৰিয়া আমাৰ ফ্ৰেণ্ড অ'কে চব যাবা দেই যদি বমি লাগে নহয় মোক কৈ বমি ওলালে মোৰ চোলাটো খুলি দিছে আমি জাৰ্ণি আৰম্ভ কৰিলোঁ গতিকে নেক্সট আমি জাৰ্ণি গৈ আছোঁ আৰু তাত গৈ কেনেকুৱা লাগিলে সকলো জনাৰ চেষ্টা কৰিম অ'কে মোৰ চিটত মানে ক্লেশত একেবাৰে মানে মিচিং ভাষাত ক'ব এজনী আমাৰ ছোৱালী চিনাকি দিব আৰু মিচিং ভাষাত ছাবস্ক্ৰাইব কৰিবলৈ ক'ব Kumrek sudong mising ragam apengam sa nguluk kai ka channel sam dul apeng subscribe bilang orok bai pai na gansan mojoda nitam orok sojoda book channel sam apeng aya bilang orok nguluk mising tani gile dari share bilang apeng ar Facebook page or apnar ki buli ase Seng Home YouTube channel Seng Home Nur Seng Mohan Vikas the channel dul apeng subscribe bilang kumrek sudong আৰু মিচিং বন্ধুসকলে মোক ছাবস্ক্ৰাইব কৰক চাব চেনেলবিলাক মিচিং ভাষাৰ মই ভিডিঅ' দি থাকোঁ গতিকে এই আৰু জাৰ্ণিটো দেখাই বাই বাই Arunachal, Assam, Manipur, Mizoram, Meghalaya, Tripura, Sikkim and Nagaland. This is the Northeast, seven sisters of this land. We belong right here, not China or Japan, no.